Hello everyone, নমস্কাৰ সকলোকে আশা কৰো সকলোৰে ভাল আকৌ বহুত দিনৰ মূৰত এটা লং ব্লগ লৈ আহিলো মিনি ব্লগ বিলাক আপোনালোকে চাইছে ইমান মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ সদায় এনেকৈ মৰম দি যাব আৰু এটো ভিডিও আজি হেয়াৰ কেয়াৰ ওপৰত লৈ আহিছো তো আগৰটো ভিডিওত আপোনালোকে বহুত বেছি মৰম দিলে ইমান কমেন্ট দিছে ভালকেও দিছে বেয়াকেও দিছে তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ তো আজিৰ ভিডিওটোত মই আপোনালোকক কি ইউজ কৰিম দেখাই যাম লগতে কৈ যাম চাই যাওক আজি মই চুলিত লগাম জবা ফুলৰ পাত আৰু ফুল তাৰ লগত বিশেষ একো মিক্স কৰা নাই পাতখিনি ভালকৈ ধুই মেলি পাত্ৰ এটাত মিহি মিহিকৈ সবজি কটাৰ দৰে কাটি ললো তাত অকমান পানী মিক্স কৰি দিলো আৰু অকমান দেৰি তিয়াই থলো অকমান দেৰি তিয়াই থোৱাৰ পাছত তাৰ পৰা যিখিনি বিজলুৱাখিনি অকল থৈ দিম যদি গুটে পাতে সাতে লগাই দিও তেতিয়া আমাৰ চুলিত গুটে লাগি যায় ধোৱাৰ পাছত এৰুৱাবলে কষ্ট কিন্তু গুটেখিনি একেবাৰেটো পাত নোহোৱাকে ৰাখিব নোৱাৰো যেহেতু চাকনিত চাকিলেও বিজলুৱাখিনি ভালকৈ ওলাই নাযায় লাগি ধৰে হেবে হাতেৰে এনেকে চেপি বিজলখিনি উলিয়াই পাতখিনি পেলাই দিলো অকমান থাকিবই সেইখিনি চুলিখিনি ধোৱাৰ পাছত যেতিয়া শুকাব নিজে নিজে এৰি যাব এইখিনি লগাই মেলি যেতিয়া মই ধুম তেতিয়া শ্যাম্পু ইউজ নকৰো হেবাবে ঘৰত কেটামান মনিছলৰ গুটি আছিল তো আপোনালোকে চিনি পাইনে ঠায়ে ঠায়ে কিন্তু বেলেগ বেলেগ নামও আছে আমি কিন্তু মনিছলৰ গুটি বুলিয়ে কওঁ তো তাৰে কেটামান ধুই মেলি পানী অলপ দি তাতে গৰম কৰি ললো এইখিনি কোমল হৈ যায় অকমান গৰম কৰি গৰম পানীত থৈ দিলো গুটেই ৰাতিটো তিয়াই থলে বেছি ভাল হয় কিন্তু মই ভবা নাছিলো যে আজিয়ে মই এইখিনি কৰিম তো হেবাবে অকমান সময় গৰম কৰি মেলি সেইখিনি টুকি ললো এফালে গুটেখিনি ৰেডি কৰি মেলি হৈ যোৱাৰ পাছত ভন্টিয়ে আহি লগাই দিলেহি মই নিজেও লগাব পাৰো আৰু আপোনালোকে নিজেও লগাব পাৰিব কিন্তু মোৰ অকমান দিগদাৰ হয় সবৰে দিগদাৰ হয় বাৰু লগাবলে তাই পাছফালে ভালকে লগাই দিয়াৰ পাছত মই আগখিনি নিজে লগাই ললো লগোৱাৰ পাছত আধা ঘন্টা বা 45 মিনিট মান থৈ কেনে ধুই দিব পাৰে আৰু এফালে যে মই এইখিনি মনিছলৰ গুটিখিনি গৰম পানীত তিয়াই থৈছিলো তো সেইখিনি অলপ ঠিক কৰি মেলি লওঁ যাতে ধোৱাৰ সময়ত কষ্ট নহয় যেটো অকমান এইখিনি কষ্ট আছে গুটি সুটিবোৰ এৰাই মেলি লব লাগে তাৰ পাছতে বস্তুটো ফেনটো ওলাই ন ভালকে ঘহিব লাগে কিন্তু শ্যাম্পুৰ নিচিনা বৰ বেছি নেফেনাই কিন্তু শ্যাম্পুতকৈ বহুত বেছি ভাল বুলি মই ভাবো যেহেতু এটো প্ৰকৃতিৰ বস্তু তাত একো শ্যাম্পুৰ দৰে ৰাসায়নিক দ্ৰব্য মিক্স নকৰে আগৰ মানুহে কয় এভুৰে বলে আগতে চুলি ধুইছিলে তো হেকাৰণে ময়ো এইখিনি বস্তু ইউজ কৰো মোৰ ককাই আগতে আনি দিছিলে দে কিন্তু এতিয়া আমাৰ ঘৰত পাবলে নাই মই যত পাও তাৰ পৰাই লৈ আহো আৰু থৈ দিও এটো থৈ দিলেও একো বেয়া নহয় আপোনালোকেও যদি পাৰে তেনেহলে ইউজ কৰি চাব খুব বেছি ভাল হয় ময়ো ভাল ফলাফল পাও মোৰ চুলিখিনি ভাল কৰি ৰাখিছে তো আপোনালোকেও ভাল ফলাফল পাব বুলি মই আশা কৰো এতিয়া মই চুলি তুলি ধুই মেলি একেবাৰে আজৰি হৈছো এইবোৰ লাগিয়ে আছে অলপ লাগি থাকি শুকাই গলে নিজে নিজে এৰি যাব বাৰু যেহেতু ঘৰত ৰ'দ নপৰে তাতে আজি বতৰটো বেয়া সেইকাৰণে আহিলো মই ফাৰ্মলৈ চুলিখিনি বুলো শুকুৱাই লওঁ আৰু বহুত বেছি ৰ'দতো মানুহে চুলি শুকুৱাব নালাগে আৰু একেবাৰে নুশুকুৱাকৈ থাকিব নালাগে এতিয়া কথাটো হ'ল যে আপোনালোকে বেছি সংখ্যক নহলেও খুব কম সংখ্যকে বিচাৰি আছিলে ন যে হেয়াৰ কেয়াৰ টিপস দিবা বা তাৰ পাছত কমেন্টত সুধিছে কিছুমানে বহুত বেছি নহলেও দুই এটা প্ৰশ্ন আহিছে লৰাইও সুধিছে ছোৱালীও সুধিছে বাৰু দেই তো আপোনালোকৰ কমেন্টবোৰৰ ৰিপ্লাইবোৰ দিবলৈ তেনেকে মোৰ দিগদাৰ হয় মুখেৰে কৈ দিলে যিমানটো সুবিধা মোৰ হয় হেবাবে ভাবিলো যে মই আকৌ এটা ভিডিওকে বনাই দিও আপোনালোকৰ বাবে যি সকলে বিচাৰি আছিলে তেওঁলোকৰ বাবে আৰু আগৰ হেয়াৰ কেয়াৰ ভিডিওটোত ইমান বেছি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ তো মোৰ কমেন্টত আহি থকা কথা কেইটা হল হে যেটো আগত দিছিলো যে হেয়াৰ কেয়াৰ টিপস তো হেতু সপ্তাহত তুমি কেবাৰ লগোৱা হেতুত মই সপ্তাহত পাৰিলে এবাৰ লগাবলৈ ট্ৰাই কৰোৱে কিন্তু নোৱাৰো দুসপ্তাহৰ মূৰত এবাৰ বা সপ্তাহত এবাৰ লগালে বহুত বেছি ভাল নিজৰ কাৰণে কিন্তু কেতিয়াবা কি হয় বতৰ বেয়া থাকিলে এইবোৰ লগাব নোৱাৰো যেহেতু মোৰ চুলিখিনি অকমান দীঘল হোৱাৰ কাৰণে পটককে নুহুকায় এটো বতৰটো অলপ ভাল থাকিব লাগে তো হেতু যি সকলে ট্ৰাই কৰে তো গম পাবই আৰু তাত কৈছিলো যে মই লগত অকমান মৌজুল মিক্স কৰি দিলে ভাল হয় তো হেতু নিদিলেও কোনো কথা নাই তো মোক সুধিছিলে মৌজুলটো নিদিলেও হ'ব নেকি হ'ব মই বেছিভাগ মৌজুল নিদিয়াকে লগাও কাৰণ কেতিয়াবা ঘৰত নাথাকে তো তেনেকৈ মই ইউজ কৰো একো বেয়া নহয় হেতু দিলে অকন বেছি ভাল হয় তো হেকাৰণে মই কৈছিলো আৰু এটা কোৱেশ্চন আছিলে
সেইটো বস্তু ইউজ কৰাৰ পাছত কি শ্যাম্পু ইউজ কৰা বা শ্যাম্পু দি চুলি ধোৱা নে, যদি ধোৱা মানে কি লগোৱা। তো মই সেইটো বুলিয়ে নহয়, যি কৰোঁ, কেতিয়াবা যদি হেনাও কৰোঁ বা কেতিয়াবা আৰু বেলেগ বেলেগ কিবা কিবিও লগাওঁ, তেতিয়া মানে শ্যাম্পু মই ইউজ নকৰোঁ হা। কৰিব নালাগে বিশেষকৈ, কিন্তু কৰিলেও বৰ বেছি বেয়াও নহয়। আগৰ ভিডিঅ'টোত মই যিটো বস্তু ইউজ কৰি দেখাইছিলোঁ, সেই বস্তুটো মোৰ ভণ্টিও লগাইছিলে, আৰু তাত কমেণ্ট আহিছে যে তোমাৰ চুলিখিনি দীঘল, বাট ভণ্টিৰ চুলিখিনি কিয় দীঘল নহয়। ফাৰ্ষ্ট কথা, তাই দীঘল কৰিব নিবিচাৰে, কিন্তু চুলিখিনি মজবুত আৰু ভাল হৈ থাকিবৰ বাবেহে মানে মই এইবোৰ বস্তু ইউজ কৰোঁ। আৰু মই কোৱা নাই যে আপোনালোকে লগাওক, কিবা কৰক। মই জাষ্ট যিসকলে বিচাৰে মানে কৈ থাকে, মোক এনেকৈ মুখেৰে ক'বলৈ দিগদাৰ হয় কাৰণে মই ভিডিঅ'ৰ জৰিয়তে বনাই দেখাইছোঁ। তো আপোনালোকে ইচ্ছা কৰি লগাব পাৰে, লগাব নোৱাৰে, আপোনালোকৰ মৰ্জি সেইটো। আৰু এটা প্ৰশ্ন আছিলে যে মই কি শ্যাম্পু ইউজ কৰোঁ। এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ কাৰণে অকণমান টান হৈ যায়। সৰুৰ পৰা বিশেষ একো শ্যাম্পু মানে নাই যে মই মানে এইটোৱে লগাওঁ বুলি ক'বলৈ। যি পাওঁ তাকে লগাওঁ। কিছুমানৰ হয় বাৰু, কিছুমানে কয় আমুকটো শ্যাম্পু লগালে চুলিখিনি সৰে বা ফাটে, য'ত লাগে অকণমান কি হয়, খৰখৰীয়া টাইপ হৈ যায়, কি বুলি কয় এইটো পাহৰিছোঁ নহয় মই, মানে মিহি নহয় আৰু, গম পাইছে নহয়, ৰাফ হৈ যায়। তো মোৰ লগত মানে তেনেকুৱা নহয়, মই যি পাওঁ তাকে লগাওঁ। কেতিয়াবা শ্যাম্পু নহ'লে গা ধোৱা চাবোন বা কাপোৰ ধোৱা চাবোনো ইউজ কৰি পাইছোঁ। আৰু আগতে আইতা ককাৰ দিনত মানে কয় ন, আগৰ দিনৰ মানুহে এইবোৰ খাৰ পানী দি ধুইছিলে, মই তেনেকৈও ধুই পাইছোঁ। হেনা মই আগতে ইউজ কৰিছিলোঁ, কিন্তু আজি প্ৰায় 2 বছৰমান হ'ল যে মই হেনা ইউজ কৰা নাই। অলপ দিগদাৰ লাগে মানে, আগতে অকণমান কম চুলি আছিলে, সেইকাৰণে ভালেই হৈছিলে বাৰু লগাবলৈ, কিন্তু এতিয়া অলপ বেছি হৈ যোৱাত ময়ো কেয়াৰ কৰিবলৈ এৰি দিয়া নিচিনাই হৈছে প্ৰায়। কিন্তু আপোনালোকৰ মৰমৰ বাবে বা আপোনালোকে বিচাৰে বুলিহে মই এতিয়া আকৌ লৈছোঁ অকণমান যতন কৰিবলৈ, যিহেতু মোৰ চুলিখিনিক ইমান বেছি মৰম দিছে, সেইবাবে মই মানে ভাল কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিম। আৰু এটা কুৱেশ্যন আছিলে, মই কণ্ডিশ্যনাৰ ইউজ কৰোঁ নে নকৰোঁ। মই কণ্ডিশ্যনাৰ ইউজ নকৰোঁ। আগতে কেতিয়াবা শ্যাম্পুৰ লগত এক্সট্ৰাকৈ কণ্ডিশ্যনাৰ পেকেট আহি যায়, তেতিয়া এনেই পালে লগাই দিওঁ, কিন্তু কৰিবই লাগিব আমুকটো কণ্ডিশ্যনাৰ এনেকৈ বুলি নলগাওঁ। কিন্তু লগোৱাটো বেয়া নহয়, ভাল, চুলিখিনি ভাল কৰি ৰাখে, আপোনালোকে লগাব পাৰে। কিন্তু মোৰ বিশেষ মানে মই তেনেকৈ আমুকটো শ্যাম্পু লগাওঁ বা আমুকটো কণ্ডিশ্যনাৰ লগাওঁ বুলি ক'ব নোৱাৰোঁ বাবে আপোনালোকক কোৱা নাই। তো নেভাবিব যে মই মিছাকৈ কৈছোঁ। ইনষ্টা আৰু ফেচবুকত যেতিয়া মেছেজ কৰে যে কি লগোৱা তুমি চুলিখিনিত, বেছিকৈ মানে সেইটোৱে প্ৰশ্ন, মোৰ বেলেগ মেছেজ নাহে, অকল সেইটোৱে মেছেজ আহে। তো মই কওঁ যে একো নলগাওঁ, আৰু যিখিনি ইউজ কৰোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ এতিয়া, আৰু দেখুৱাই যাম বাৰু, চেষ্টা কৰিম মই দেখুৱাই যাবলৈ। আৰু তেওঁলোকে কিন্তু বিশ্বাস নকৰে, মই মনে মনে বেলেগ বস্তু লগাওঁ, তো তেওঁলোকক মই ক'ব নাই বিচৰা, তেনেকুৱা টাইপ তেওঁলোকে ৰিয়েক্ট কৰে। তো সেইটো একদম ভুল ধাৰণা তেওঁলোকৰ। মই কেতিয়াও লুকুৱাই থোৱা নাই যে কিবা এটা লগাই, আৰু এইটোতো একো বেলেগ বস্তু নহয় যে মই কিবা লুকুৱাই ৰাখিম, মই পাইছোঁ বেলেগে নাই পোৱা, তেনেকুৱা নহয়, চবেই পাইছে, মই পাইছোঁ, ৰাখি থৈছোঁ, সেইটোৱে। তো আপোনালোকে ভুল ভাবি নাথাকিব, তো মোৰো বেয়া লাগে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰিব, আৰু নেক্সট ব্লগত পুনৰ লগ পাম। বাই বাই।